মনুষ্যসকলৰ বাবে নিজৰ জিভাখনতে ভগৱন্তৰ নাম সুলভ হোৱাৰ পাছতো যদি সেই মনুষ্য নৰকগামী হৈছে, তেতিয়াহ'লে ইয়াত তেওঁৰ আশ্চৰ্য বা একো হ'ব নোৱাৰে। মুখখন থকাৰ হাত থকাৰ যেতিয়া আমি ঈশ্বৰৰ নামটো লৈছোঁ, তেওঁৰ দিছে কাৰণে আজি জীৱনটো চলি আছে। তেওঁ নিদিলে আমি উশাহ এটাও ল'বলৈ সমৰ্থবান নহয়। সেইকাৰণে মুখৰ হাত থকাৰ কোনখিনি? তেওঁৰ নাম লোৱা। মুখখনো দিছে তেওঁৰ নাম ল'বলৈ। হস্তে কৰে কাম, হাত দুখন কিয় দিছে? ঈশ্বৰৰ কৃত কৰ্ম কৰিবলৈ। এতিয়া শৰাইভাগ সজোৱা, ভগৱন্তৰ কথা কোৱা, এইখিনি সামাজিক এটা ব্যৱস্থাৰ মাজত ৰাখি থোৱা আমাৰ কিছুমান আৰ্হিগত নিয়ম। এইখিনি দেৱ কৰ্ম। কিন্তু ঈশ্বৰৰ কৰ্ম কেৱল এয়াই নহয়। আমি দৈনন্দিন জীৱনত যি আচৰণ কৰিছো, যি পালন কৰি আছো, সেইখিনিতো যেতিয়া শুদ্ধতাৰে ঈশ্বৰে দিছে কাৰণে মই কৰিছো বুলি খেতিয়কজনে খেতিটো, চাকৰিয়ালজনে চাকৰিটো এইটো ভাবি কৰিব যে ঈশ্বৰে দিছে কাৰণে মই আজি কৰিবলৈ পাইছো, তেতিয়া তেওঁ সেই চাকৰি কৰা কৰ্মটো ভগৱত ধৰ্মলৈ ৰূপান্তৰ কৰে। যদি তেওঁ শুদ্ধতাৰে ঈশ্বৰৰ অৰ্পণৰ ভাৱনাৰে সেই কৰ্ম কৰিছে, হাত দুখন সেই ঈশ্বৰৰ কৰ্ম কৰিবলৈ দিছে। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, চকু দুটা কিয় দিলে? ঈশ্বৰৰ বোলে প্ৰতিমা দৰ্শনৰ বাবে, ঈশ্বৰৰ স্বৰূপ দৰ্শনৰ বাবে। কাৰণ দৰ্শনৰ জৰিয়তে মানৱ পথত প্ৰভাৱ পৰে, ভক্তসকলক দৰ্শন কৰাৰ বাবে। ভক্ত বুলি কওঁতে আকৌ কিছুসকলে কয় যে এই কলিযুগত কেনেকে ভকত চিনি পাম? কলিযুগত ইমান শুদ্ধ ভক্ত আছে জানো? সেইটো বিচাৰৰ দায়িত্ব মোৰ নহয়। আপোনাক মই ভক্ত বুলি নিমন্ত্ৰণ কৰিছো, ভক্ত বুলি আপুনি মোৰ গৃহলৈ আহিছে বা মোৰ অনুষ্ঠানলৈ আহিছে, তেতিয়া আপোনাক ভক্ত হিচাপত ভাৱনা কৰাটোৱে মোৰ দায়িত্ব। আজি মই ঢেৰ কথা কৈ আছো, কিন্তু মই ইয়াত কৈছো এটা প্ৰকাৰে, আৰু ঘৰত গৈ আচৰণ কৰিছো তাৰ বিপৰীতে। তাৰ দুখটোৱে আপোনাক নাপায়, মুখে পাব। তাৰ যদি মই নিজেই খহিব লাগিব। ভগৱন্তক ঠগাটো সম্ভৱ নহয়, জয় বিজয় ঠগিব নোৱাৰিব। ঈশ্বৰে যেনেকে বৈকুণ্ঠতে আছিল, অকমানে অহংকাৰ কৰিছিল, চিধাই ঈশ্বৰে বৈকুণ্ঠৰ পৰা সহায় দিলে, তেতিয়া মই কেনেকে হাত সাৰি যাম? সেইকাৰণে ঈশ্বৰৰ প্ৰতি ভয়টোও লাগে। ভয়ৰ যেনে নবজে বৈলে বিজ্ঞ নহয়, তবে বীৰকুটি নবৈলে নবজে হৰি পালে। যে আপুনি মই দেখি আছো এইটোৱে নহয়, তেওঁৰ দৃষ্টিত আছো। সেইকাৰণে চাওকচোন, ঈশ্বৰ বৰ টেঙৰ। বাঘ, সিংহ, ইমান হিংস্ৰ জীৱ জন্তু আছে, এটাৰ শৰীৰতো সাক্ষী ব্যৱস্থাটো ৰখা নহয়। তাৰ লগত জীৱাত্মাহে আছে। ঈশ্বৰেও জানে একমাত্ৰ মনুষ্যহে মিছা কথা কয়। মনুষ্যই মুখেৰে মিছা নকয় নহয়, কাণেৰেও মিছা কথা কয়, নাকেৰেও মিছা কয়, হাতেৰেও মিছা কৰে, ভৰিও মিছা কৰে। সেইকাৰণে এই ইন্দ্ৰিয়সমূহত বোলে একো একোজন সাক্ষী দিছে, শৰীৰত থকা 14 সাক্ষী, নহয়নে? কাণেৰে কি কি শুনিছে, মুখেৰে কি কি কৈছে, জিভাই কি কি সোৱাদ লৈছে, ভৰিকেইটাই কি কি স্থানলৈ গৈছে, সকলো হিচাপ জমা হৈ গৈ আছে। সেইখিনিও মিছা কথা ক'ব নোৱাৰে। এই ভাৱটো আহি পেলাই নিয়ন্ত্ৰণটো হৈছে, সেইটোৱে হৈছে সংযম। চকু দুটা কিয় দিছে? ঈশ্বৰৰ সেই স্বৰূপ দৰ্শনৰ বাবে, ভক্তসকলক দৰ্শনৰ বাবে। মই যদি লং পেণ্টটো পিন্ধি, চাৰ্টটো পিন্ধি ইয়াত বহি থাকো, তেতিয়া সেইখিনি সময়ত যিটো ভাৱ, ধুতিখন পিন্ধি যেতিয়া গোসাঁই সেৱা কৰিবলৈ যোৱা যায়, বা আপুনি মই নিজকে চাব পাৰোঁ, মই লং পেণ্টটো পিন্ধি যদি ক'ৰবালৈ ওলাই যাওঁ, কথা এটা কৈছোঁ, সৰু কথা আৰু, তেতিয়া সেইখিনি সময়ত সেইটো যিটো ভাৱ, কোনোবাই যদি ভকতীয়া সাজযোৰত কোনোবা স্থানলৈ গৈছে, একো শাস্ত্ৰ নপঢ়াজনেও অন্ততঃ